হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023-24। 2023 বুলিয়ে ক'ব, কাৰণ 2023 এডভাৰটাইজমেণ্ট ওলাইছিলে। পৰীক্ষাই 2024 চনত অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো কেতিয়া হ'ব একজেক্টলি ইমান ক্লিয়াৰ হোৱা নাই, কাৰণ আমাৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম তেওঁ প্ৰথমতে জুলাইত হ'ব বুলি কৈছিলে, কিন্তু এতিয়া আকৌ আগষ্ট ছেপ্টেম্বৰ বুলি কৈ আছে। চ' সেইটো কাৰণে ইয়াৰ ওপৰত বেছি ক্লেৰিফিকেশ্যন নাই। অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব লাগিব। মে' বি জুলাইতো হ'ব পাৰে। ইলেকশ্যনৰ কাৰণে লেট হৈছে আৰু ইলেকশ্যনৰ পিছত আপোনালোকে এডভাৰটাইজমেণ্ট মানে অফিচিয়েল নটিফিকেশ্যন পাই যাব, এক্সামৰ ডেট বা তেনেকুৱা যিখিনি ইনফৰ্মেশ্যন লাগে। খালি ইয়াতে কথাটো হ'ল, এতিয়া আজিৰ ভিডিঅ'টো মেইনলি মই প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ দুটা কুৱেশ্যনৰ উত্তৰ দিবৰ কাৰণে, দুটা প্ৰশ্নৰ আপোনালোকৰ সন্মুখত উত্তৰ দিম। মানে বহুতে সুধি আছিলে, চ' সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। ডিফিকাল্টি লেভেল অফ দি কুৱেশ্যন পেপাৰ, এইবাৰ প্ৰশ্ন কাকতৰ অসুবিধাৰ স্তৰ কিমান হ'ব আৰু হোৱাট টাইপ অফ কুৱেশ্যনছ কেন বি এক্সপেক্ট দিছ টাইম। এইবাৰ আপুনি কেনেধৰণৰ প্ৰশ্ন আশা কৰিব পাৰে, এই দুটা কুৱেশ্যনৰ আপোনালোকৰ ইয়াতে এনচাৰ দিম। চ' ফাৰ্ষ্ট অফ অল আমি এই দুটা কুৱেশ্যনৰ এনচাৰ দিয়াৰ আগতে লাষ্ট ইয়েৰৰ যদি কুৱেশ্যন পেপাৰখিনি আমি যদি চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব গ্ৰেড 3 বা গ্ৰেড 4 হওক, দুইটা এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ডিফাৰেঞ্চটো আছে। পষ্টকেইটাৰ গ্ৰেড পে, বেচিক পে গোটেইখিনি ডিফাৰেঞ্চটো আছে, পজিশ্যনটোৰ ডিফাৰেঞ্চ আছে হায়াৰকিকেল অৰ্ডাৰত। কিন্তু তথাপিতো কুৱেশ্যন পেপাৰ যদি পেটাৰ্ণটো চায়, তেতিয়াহ'লে মাৰ্কছ বেলেগ বেলেগ আছিলে, কিন্তু আপোনালোকৰ লেভেল অফ ডিফিকাল্টিটো অলমষ্ট একেই আছিলে। মানে কুৱেশ্যন পেপাৰ লেভেলটো অলমষ্ট একেই আছিলে। মই যদি ইয়াতে আপোনালোকক উদাহৰণস্বৰূপে দেখাওঁ লাষ্ট ইয়েৰৰ পেপাৰ, আপোনালোকে দেখিলে গম পাব। এইখন এখন লাষ্ট ইয়েৰৰ পেপাৰ হয়। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো দেখিছে, দ্য ভিক্টৰিয়া মেম'ৰিয়েল ইজ ছিটুৱেটেড ইন। চ' সেইটো বহুতে জানে কলকাতাত আছে বুলি। চ' এনেকুৱা ধৰণৰ, এতিয়া ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেট, স্প্ৰিণ্টছ, শ্বৰ্ট ডিষ্টেঞ্চ, এইটো চবেই জানে। এতিয়া এইটো ছাইডে যদি চাওঁ আমি, হুইচ ওৱান অফ দি ফলোইং প্লেচেছ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত অসমৰ লগত কোনে কানেক্ট কৰে? ডিৰাক ভেলী, ঠিক আছে। ডিমাপুৰ নহ'ব, যোৰহাট নহ'ব, বাকীৰহাট নহ'ব, ঠিক আছে। এইবিলাক বস্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। এতিয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ ছিটুৱেটেড ইন, আমি সকলোৱে জানো মটেৰাই ষ্টেডিয়ামখন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বুলি কয়, সেইখন আহমেদাবাদত আছে, গুজৰাটৰ। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে, ডাইৰেক্ট কুৱেশ্যনছ আহিছিলে লাষ্ট টাইম। কিন্তু এইবাৰ আপোনালোকে অকণমান ডিফিকাল্টি লেভেলটো অকণমান বেছি ভাবিব পাৰে, কাৰণ আপোনালোকে দেখিছে লাষ্ট 2-3 বছৰৰ পৰা APSCও অকণমান তেওঁলোকৰ কুৱেশ্যন পেপাৰ্ছত ডিফিকাল্টি লেভেল বঢ়াই দিছে, আৰু যিকোনো এক্সামছবিলাকত ডিফিকাল্টি লেভেলছবোৰ আজিকালি অলপ লাহে লাহে বাঢ়ি গৈছে। যিমানে কম্পিটিশ্যন বেছি হৈছে, সিমানে ডিফিকাল্টি লেভেলটো বাঢ়ি গৈছে। আৰু এতিয়া যদি মই কওঁ, মোৰ কমিউনিটিত মই বহুতবিলাক কুৱেশ্যনছ দি থাকোঁ। আপোনালোকে যদি কোনোবাই কমিউনিটিত যদি মোৰ কুৱেশ্যনছবিলাকৰ এনচাৰ্ছ দিছে, তেতিয়াহ'লে গম পাব তাতে ডিফিকাল্টি লেভেলটো মই অকণমান বেছি কৰি দিছোঁ আজিকালি, চ' আপোনালোকৰ সুবিধা হয়। ইয়াতে দেখিছে মোৰ এইটো কমিউনিটিৰ পৰা লোৱাই স্ক্ৰীনশ্বট হয়, মই আপোনালোকক দেখাইছোঁ। ইন হাউ মেনি ফেজেছ দি ইণ্ডিয়ান জেনেৰেল ইলেকশ্যনছ 2024 উইল বি হেল্ড টু ইলেক্ট দি 18 লোকসভা, ঠিক আছে। ইয়াতে কেইবাটাও কুৱেশ্যন সোমাই আছে যে এইবাৰৰ যোনটো ইণ্ডিয়াৰ পাৰ্লিমেণ্টাৰী ইলেকশ্যন আছে বা লোকসভা ইলেকশ্যন, জেনেৰেল ইলেকশ্যন যি কয় আপোনালোকে, তো সেইটো কিমানকেইটা ফেজত এইবাৰ পাতা হ'ব, অনুষ্ঠিত কৰা হ'ব। চ' আপোনালোকৰ ইয়াতে এনচাৰটো হ'ব 7 ফেজেছ, ঠিক আছে। 7 ফেজত পাতা হ'ব। তো এনেকুৱা ধৰণৰ কুৱেশ্যনছৰ ডিফিকাল্টিটো এনেকুৱা পাব পাৰে। আৰু 2019ৰ যোনটো লোকসভা আছিলে, সেইটো 17 লোকসভা আছিলে, আৰু এইবাৰ এইটো 18 লোকসভা। কুৱেশ্যনটো এইটো সুধিব পাৰে, এইবাৰ 2024 যোনটো জেনেৰেল ইলেকশ্যনছ হৈ আছে বা লোকসভা ইলেকশ্যনছ হৈছে, সেইটো কিমানতম লোকসভা চিলেক্ট কৰিবৰ কাৰণে হৈছে। তো এনচাৰটো হ'ব ইয়াতে 18th লোকসভা, ঠিক আছে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে। আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ এটাও মই শ্বেয়াৰ কৰিছিলোঁ। হুইচ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হেজ ক্লেইম ৰেছপনচিবিলিটি ফৰ মাছ কিলিংছ এট ক্ৰকাছ চিটি হল ইন মস্কো, ৰাছিয়া অন 22 মাৰ্চ 2024। 22 মাৰ্চত ৰাছিয়াৰ মস্কোত এটা টেৰৰিষ্ট এটেক হৈছিলে। চ' আপোনালোকে সেইটো নিউজ আপোনালোকে আপডেট আছিলে। চ' ইয়াতে কোনটো টেৰৰিষ্ট অৰ্গেনাইজেশ্যনে ৰেছপনচিবিলিটি ক্লেইম কৰিছে? চ' ইয়াতে এনচাৰটো হ'ব ইছলামিক ষ্টেটছ। এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ইয়াতে লিখা আছে হিষ্ট্ৰী বুকছ ৰেফাৰ টু ইট এজ হোম অফ ৰেড টেল, হুইচ মিনছ হোম টু অফ এ নৰ্থ ইষ্ট ইণ্ডিয়ান ট্ৰাইব, নেম দিছ ফেমাছ ট্ৰাইব। চ' ইয়াতে এনচাৰটো হ'ব দি আপাতানিছ, অৰুণাচল প্ৰদেশৰ, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ। চ' সেইটো কাৰণে মই আগতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ APSCৰ পুৰণা পেটাৰ্ণত আহিছিলে, কিন্তু এইবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আপোনালোকে এনেকুৱা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে। ত' নেক্সট কুৱেশ্যনটো ইন দি ইণ্ডিভিজুৱেল সত্যাগ্ৰহ আচাৰ্য ভিনোদা ভাবে was chosen as the first সত্যাগ্ৰহী, who was the second সত্যাগ্ৰহী। তো চ' ইয়াতে এনচাৰটো হ'ব আপোনালোকৰ জৱাহৰলাল নেহৰু, ঠিক আছে। এনেকুৱা ধৰণৰ ডাইৰেক্টৰ চন্দ্ৰমোদয়'s ফিল্ম এপা ফুলিল এপা সৰিল ইজ বেছড অন দি ষ্টৰি অফ হুইচ এমং দি ফলোইং পাৰ্চনেলিটিছ অফ আছাম। ইয়াতে হ'ব কনকলতা বৰুৱা। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে লেভেল অফ ডিফিকাল্টিটো এনেকুৱা এক্সপেক্ট কৰিব পাৰে এইবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত। চ' মোৰ কমিউনিটি পষ্টবিলাক আপোনালোকে চেক কৰিব, তাতে সকলো ধৰণৰ আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ পাই যাব। তাতে মই বহুতবিলাক পষ্ট কৰি থাকোঁ, যিসকলে কমিউনিটিত বহুতে এনচাৰ দিয়ে। আপোনালোকে দেখিছে
4.2K ভোটছ আহিছে, ইয়াতে 4.5K ভোটছ আহিছে। চ' 4,500 4,000 5,000লৈকে ভোটছ আহে ইয়াতে। চ' আপোনালোকে যিসকলে এইখিনি বস্তু চোৱা নাই, মই আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, কমিউনিটিত যাব, কমিউনিটিত আপোনালোকে চেক কৰিব। মোৰ দুটা চেনেল আছে, অনুৰাগ শৰ্মা অসম আইকিউ আৰু অনুৰাগ শৰ্মা এডুকেটৰ। দুইটা চেনেলতে মই কমিউনিটিত আপোনালোকৰ সৈতে এনেকুৱা ধৰণৰ কুৱেশ্যন শ্বেয়াৰ কৰোঁ, এনচাৰ দিবলৈ চেষ্টা কৰোঁ। বাকী যোনটো মোৰ ছেকেণ্ড চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই চেক কৰিব পাৰিব। বাকী ইয়াতে আৰু এটা কুৱেশ্যনৰ মই এনচাৰ দিছোঁ। এইবাৰ যিহেতু 5% ৱেইটেজ দিয়া হ'ব, আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এখন প্ৰেছ কনফাৰেঞ্চত কৈছিলে আৰু অজন্তা নেওগে এনাউন্স কৰিছিলে, অসম বাজেটত এনাউন্স কৰিছিলে যে এবাৰ 5% ৱেইটেজ দিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 পষ্টৰ কাৰণে। এইটো 5% ৱেইটেজ অকল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টসমূহৰ কাৰণে, যিখিনি ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন হয় বা যোনখিনি কম্পিটিটিভ এক্সাম হয় সেইখিনিত কেণ্ডিডেটসকলক দিয়া হ'ব। বাকী যোনখিনি গ্ৰেড 1 গ্ৰেড 2 মানে গেজেটেড পষ্ট আছে সেইবিলাকত এইটো এপ্লিকেবল নহয় 5% ৱেইটেজ। আৰু এই 5% ৱেইটেজ এই বছৰৰ যোনটো ষ্টেট বাজেট আছে 2024-25 তাৰে ষ্টেট বাজেটত এইটো ইণ্ট্ৰডিউচ কৰা হৈছে। 5% ৱেইটেজ থাকিব টোটেল মাৰ্কছৰ ওপৰত। আৰু যিসকল কেণ্ডিডেটছে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছে বা পৰীক্ষা দিব, আৰু যিসকল কেণ্ডিডেটছৰ ফেমিলিত কোনো ধৰণৰ গভাৰ্ণমেণ্ট এমপ্লয়িজ নাই বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছত চাকৰি কৰা কোনো তেনেকুৱা ফেমিলি মেম্বাৰ্ছ নাই। ছাপ'জ আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ আপোনালোকৰ মানে কি বুলি কয় ফাদাৰে হওক মাদাৰে হওক কোনো ধৰণৰ গভৰ্ণমেণ্ট জব কৰা নাই, ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা PSU হওক। PSU মানে কি আপোনালোকৰ যোনখিনি কি বুলি কয় বেংকৰ চাকৰিয়াল থাকে, অইল সেইখিনি অইল ONGC যিমানখিনি PSU আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত। চ' যিসকলৰ কোনো ফেমিলিত তেনেকুৱা দেউতাক মাক ককায়েক মানে যিসকল ঘৰত আছে ডাইৰেক্ট ৰিলেটিভ, ধৰক ককায়েক ভায়েক ভনীয়েক, চ' সেইখিনিয়ে যদি কাৰোবাৰ কোনো গভৰ্ণমেণ্ট জব নাই তেতিয়াহে পাব। আৰু লগতে ৰিটায়াৰ্ড এমপ্লয়িজবিলাকেও মানে যিসকলে মানে কি বুলি কয় পেঞ্চনাৰ হয় তেওঁলোকে পেঞ্চনাৰ যিসকল আছে তেওঁলোকেও মানে হেৰি কৰিব নোৱাৰে, মানে ইয়াতে পেঞ্চনাৰসকলেও এইটো সুবিধা নাপায়। কি বুলি কয় পেঞ্চনাৰ হ'লেও নহ'ব, মানে আগতে চাকৰিয়াল হ'লেও নহ'ব, কাৰণ পেঞ্চনাৰবিলাকৰ গভৰ্ণমেণ্টৰ এক প্ৰকাৰ গভৰ্ণমেণ্ট অফিচ চাকৰিয়ালে থাকে, তেওঁলোকে ৰিটায়াৰ হৈ পেঞ্চন পায়। চ' সেইটো কাৰণে পেঞ্চনাৰসকলেও এইটো সুবিধা নাপায়। ইয়াতে যিসকলৰ কোনো চাকৰি নাই, ছাপ'জ একদম কি বুলি কয় মানে যিসকলৰ ধৰক কিবা কিবি সৰু সুৰা দোকান আছে, সৰু সুৰা বিজনেছ, আৰু ইয়াতো ইনকাম লিমিটটো চাব। এনেকুৱা নহয় যে একদম ইয়াতে ধৰক মাৰোৱাৰী কমিউনিটি বা গুজৰাটী কমিউনিটিৰ বহুত হাই প্ৰফাইল বিজনেছমেনৰ ল'ৰা ছোৱালীয়ে পাব। ইয়াতেও এনুৱেল ইনকামটো চাব, 1 লাখ 2 লাখ তেনেকুৱা ধৰণৰ এনুৱেল ইনকামৰ এটা কি বুলি কয় এটা লিমিট থাকিব, যেনেকৈ EWS ৰিজাৰ্ভেশ্যন আছিলে। তো সেইখিনিও বস্তু ইয়াতে হেৰি কৰাৰ পিছত এইটো হ'ব। কাৰণ ছাপ'জ চাব গ'লে এইটো একচুৱেলি এতিয়া ধৰক মই সঁচা কথা ক'ব গ'লে মই এট প্ৰেজেণ্ট মই যদি মোৰ ফালৰ পৰা অনেষ্ট এটা ভিউ দিওঁ তেতিয়াহ'লে মই এইটো বস্তু একদম ছাপোৰ্ট নকৰোঁ, কাৰণ কম্পিটিশ্যন বাঢ়ি যায়। এতিয়া ধৰক কোনোবা যদি কেণ্ডিডেটছে 100 মাৰ্কছ পায়, 100 মাৰ্কছৰ ভিতৰত এতিয়া দুজন কেণ্ডিডেটছে যদি 100 নম্বৰ পায়, এতিয়া কোনোবা এজন কেণ্ডিডেটছে যদি 5% ৱেইটেজ পোৱাৰ সুবিধাটো পায়, তেওঁৰ ঘৰত যদি কোনো গভৰ্ণমেণ্ট এমপ্লয় নাথাকে, তেতিয়াহ'লে 5% পালে মানে 100ৰ 5% কিমান হ'ব 105 মাৰ্কছ। ঠিক আছে, তো তেওঁ অট'মেটিকলি 5 মাৰ্কছ এড হৈ যাব, 100 + 5 105। কোনোবা এজন কেণ্ডিডেটছে যদি 150 মাৰ্কছ স্ক'ৰ কৰে, আৰু তেনেকুৱা ধৰণৰ কেণ্ডিডেট যদি আৰু এজন থাকে 152 মাৰ্কছ স্ক'ৰ কৰে, এতিয়া গভৰ্ণমেণ্ট এমপ্লয় নথকা ঘৰৰ কেণ্ডিডেটজনৰ 150 আছে, ইজনৰ 152, এতিয়া ইজনে যদি 5% পাই যায় ইয়াতে, চ' 5% অফ 150 কিমান হ'ব 7.5 মাৰ্কছ। চ' তেওঁৰ অট'মেটিকলি 157.5 মাৰ্কছ হৈ যাব, আৰু ইজন 152 পোৱাজন যোনজনে জেনেৰেলাইজ কম্পিটিটিভ এক্সামত তেওঁতকৈ বেছি নম্বৰ পাইছিলে, তেওঁ ইয়াতে চিলেকশ্যন নহয়। ঠিক আছে, 5% ৱেইটেজত সেইটো সুবিধা পাব। এইটো বেছিকেলি চাব গ'লে বহুতেই ইকুৱেলিটিৰ কথা কয়, এতিয়া ৰিজাৰ্ভেশ্যন পলিচিটোৰ কথাও ইকুৱেলিটিৰ কথাই কয়, কিন্তু চাব গ'লে ৰিজাৰ্ভেশ্যনটো ফাইনেন্সিয়েল ৰিজাৰ্ভেশ্যনটো ছাপোৰ্ট কৰিব পৰা যায়, মানে আপোনালোকক ধৰক ফাইনেন্সিয়েলি সুবিধা দিছে, যিমান যি এডুকেশ্যন বা হেল্থ ফেচিলিটিছবিলাক ফ্ৰী দিছে, চ' সেইখিনি আপোনালোকৰ ছাপোৰ্ট কৰিব পৰা যায় এট প্ৰেজেণ্ট চিনেৰিঅ'। কিন্তু আপোনালোকৰ এই কম্পিটিটিভ এক্সামবিলাকত একচুৱেলি এজনে যদি বেছি মাৰ্কছ পায়, এজনে কম মাৰ্কছ পায়ো সেই একেটা চাকৰিতে জইন কৰিব পাৰে। এজনে ভাল পাৰফৰ্মেঞ্চ কৰি পেলাই প্ৰমোশ্যন নাপায়, এজনে কিন্তু ৰিজাৰ্ভেশ্যনত প্ৰমোশ্যন পাই পেলাই ওপৰত যাব পাৰে। চ' সেইখিনি বস্তু অলপ ইয়াতে ইনইকুৱেলিটি ইয়াতো এতিয়া প্ৰিভেইল কৰিব পৰা যায়। এতিয়া যোনটো আৰ্টিকল 14-15 সেইবিলাকো ইয়াতে ভায়লেশ্যন হৈছে, আৰ্টিকল 14-15-16। ঠিক আছে, তো চাব গ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰাতো এইখিনি বস্তু তেনেকৈ কয় যে ইয়াতে ইকুৱেলিটি আহিছে, কিন্তু ইকুৱেলিটি মই বুজি নাপাওঁ। এতিয়া সকলো কেণ্ডিডেটছে সমানে পৰীক্ষা দিব, ইয়াতে ইনইকুৱেলিটিৰ কথাই নাহে, সকলোৱে সমান সুবিধা পাইছে। এতিয়া গভৰ্ণমেণ্টে যিসকল কেণ্ডিডেটছৰ ধৰক কিতাপ পত্ৰ কিনিবৰ কাৰণে ছাফিচিয়েণ্ট ফাইনেন্সিয়েল ৰিচ'ৰ্চেছ নাই, তেওঁলোকক ফ্ৰীতে কিতাপ পত্ৰ প্ৰভাইড কৰক, ফ্ৰীতে কোচিং প্ৰভাইড কৰক। চ' সিমানখিনিলৈকে কৰক, খালি কম্পিটিটিভ এক্সামছবিলাকত 5% ৱেইটেজ
টেষ্ট বা কোনোবাই বেছি নম্বৰ পালেও নাপায়, কোনোবাই কম নম্বৰ পালেও নাপায়, সেইখিনি একচুৱেলি একচেপ্টেবল নহয় এট প্ৰেজেণ্ট চিনেৰিঅ'। তেনেকুৱা হ'লে মানে ধৰক এতিয়া বহুতে কিছুমানে বহুত কম নম্বৰ পাই পেলাইও ধৰক জইন কৰিব পাৰে আৰু তেওঁ তাতে গৈ পেলাই বহুতবিলাক বস্তু ডিপাৰ্টমেণ্টেল বস্তুবোৰ কেটচ কৰিব নোৱাৰিব পাৰে, ঠিক আছে। তো তেওঁৰ মাইণ্ডটো সিমান ধৰণৰকৈ মেচিয়ৰ্ড নহ'ব পাৰে এট ছাম পইণ্ট অফ টাইম, মানে তেওঁ মানে সেইখিনি বস্তু পটককৈ কেটচ কৰিব নোৱাৰিব পাৰে বস্তুবিলাক, কাৰণ তেওঁ পঢ়ি পেলাই বহুত বেছি পঢ়ি পেলাই মানে অ'পেন কম্পিটিটিভ এক্সামত ধৰক একেলগে সমানে কম্পিট কৰি পেলাই পোৱা নাই, কম মাৰ্কছ কৰি পেলাই পাইছে, মানে কম কষ্ট কৰি পেলাই পাইছে, আৰু তেওঁ এটা ডিপাৰ্টমেণ্ট জইন কৰিও আকৌ ধৰক তেনেকৈ ধৰণে ধৰক কম কষ্ট কৰিব ভালকৈ, সেইকাৰণে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক বেছিকলি অকণমান কামবিলাক শ্ল' হৈ গৈছে। এইটো মই একো মানে নিগেটিভিটি কাকো টাৰ্গেট কৰি কোৱা নাই, কিন্তু ফাইনেন্সিয়েল ইনক্লুজনটো ঠিক আছে, কিন্তু এই কম্পিটিটিভ এক্সামছবিলাকৰ পৰা এইখিনি বস্তু কমাব লাগে। আৰু লগতে ইউনিভাৰ্চিটি বা তেনেকুৱা ধৰণৰ ধৰক ছিট পোৱাবিলাকৰ ক্ষেত্ৰতো মানে এণ্ট্ৰেঞ্চ এক্সামৰ থ্ৰুৱেদি যোনবিলাকত ছিটছ দিয়া হয় সেইবিলাকতো অকণমান এইখিনি বস্তু অকণমান চেঞ্জেছ কৰিব পাৰিলে ভাল হয়, তেতিয়াহে অ'পেন কম্পিটিশ্যনত আহিব। ইয়াতেও মানে ইনইকুৱেলিটি এতিয়াও প্ৰিভেল বুলি ক'ব পাৰি এইখিনি বস্তু। এইখিনি মোৰ নিজৰ মতামত, বাকী কোনেও যাতে এইটো একো হাৰ্ড ফিলিংছ নাই, মই জাষ্ট নিজৰ মতামতখিনি ইয়াতে দিছোঁ। চ' আপোনালোকে নিজৰ মতামত নিজে দিব পাৰে। আৰু বাকী আৰু এটা কথা কৈ দিছোঁ, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ মই লেভেল অফ ডিফিকাল্টিৰ কথা ক'লোঁ কেনেকুৱা ধৰণৰ আহিব পাৰে। চ' আপোনালোকে অলপ এক্সপেক্ট বেছিকৈ কৰিব পাৰে এইবাৰ লেভেল অফ ডিফিকাল্টি। বাকী মোৰ ইয়াতে ইনষ্টাগ্ৰাম একাউণ্টটোৰ কথা কৈছোঁ, ইয়াতে আপোনালোকৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টত আছে অনুৰাগ শৰ্মা -1992, এই ইনষ্টাগ্ৰাম একাউণ্টটো /1992, এই ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকে ফ'ল' কৰিব পাৰে, এনেকৈ মাৰি দিব যোনটো ইয়াতে আছে ANURAGSHARMA/1992, এই ইনষ্টাগ্ৰাম একাউণ্টটো চাৰ্চ কৰিব। আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, কিবা যদি থাকে ডাউট থাকে তাতো সুধিব পাৰে যে ইনষ্টাগ্ৰাম মেছেজ কৰি পেলাই, ইনষ্টাগ্ৰামটোৰ মই সেইকাৰণে লিংকটো দি দিছোঁ। বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা 2024 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে, সেই কোৰ্চটোৰ ডিটেইলছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ, 2000+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 1700+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত, আৰু এই কুৱেশ্যনছ উইথ এনচাৰ্ছ আছে, ঠিক আছে। গোটেইখিনি এনচাৰ্ছ আছে, চলিউশ্যনছ আছে। চ' আপোনালোকে অকল কুৱেশ্যনছ নহয়, গোটেইখিনি এনচাৰ্ছো পাব, য'ত দৰকাৰ পৰে এক্সপ্লেনেশ্যনো আছে। 1500+ মাল্টিপল চইচ কুৱেশ্যনছ আছে জিঅ'গ্ৰাফী, ইক'লজি, এনভাইৰমেণ্টৰ ওপৰত, 1000+ MCQs আছে ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24, 2000+ MCQs আছে আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত, 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ 16টা ছেটছ আছে, 1500+ MCQs কভাৰ হৈছে। 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত, 1600+ MCQs আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত, 110+ ছল্ভ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত, আৰু 275+ মাল্টিপল চইচ কুৱেশ্যনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত। এই গোটেইকেইটা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে এপ্লিকেবল হয়। আপোনালোকৰ কাৰণে গ্ৰেড 3, গ্ৰেড 4 গোটেইখিনি চিলেবাছ অলমষ্ট আইডেণ্টিকেল হয়। চ' সেইকাৰণে আপোনালোকে এজ পাৰ অফিচিয়েল চিলেবাছ এইখিনি প্ৰিপেয়াৰ কৰা হৈছে। টোটেল 13,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে, ছল্ভ MCQs আছে PDF ফৰ্মেটত। প্ৰাইচটো 450 হয়। পৰীক্ষালৈ যিহেতু এতিয়াও 3 মাহমান আছে, চ' আপোনালোকে এতিয়া কিনিলে 13,000 মাল্টিপল চইচ কুৱেশ্যন ছল্ভ কৰিব পাৰিব। পাছলৈ দেৰিলৈকে ৰৈ থাকিলে মানে আপোনালোকৰ টাইম কমি যাব, আৰু 13,000 যদি কমপ্লিট কৰিব যায়, লাষ্ট ইয়েৰ মোৰ কোৰ্চৰ পৰা যিসকলে মোৰ কোৰ্চবিলাক ক্ৰয় কৰিছিলে লাষ্ট ইয়েৰ, তো তেওঁলোকৰ 70% কমন কুৱেশ্যনছ আহিছিলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, বহুতে ছাকচেছফুল হ'লো, মোক বহুতে ফিডবেকো দিছিলে। চ' আপোনালোকে এইখিনি ল'ব পাৰে। প্ৰাইচটো হ'ল 450, 13,000তকৈ বেছি ছল্ভ MCQs আছে PDF ফৰ্মেটত। কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা, আৰু বহুতখিনি মেটেৰিয়েলছ মোৰ ফালৰ পৰা প্ৰিপেয়াৰ কৰা হৈছে, আৰু কিছুমান কোচিং ইনষ্টিটিউটৰ ফালৰ পৰাও লোৱা হৈছে। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706555851, এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে ADRE ফুল কোৰ্চটো লাগে। মই আপোনালোকক লগে লগে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব। লগে লগে পাই যাব, বেছি দেৰি নহয়। পে'মেণ্ট কৰাৰ লগে লগে উইদিন আ মিনিটছ আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে পাই যাব। আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব, সেইটো হোৱাটছএপ মেছেজৰ কাৰণেহে এভেইলেবল হয়, ঠিক আছে। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব, সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকছ আৰু এই কোৰ্চটোৰ ডিটেইলছসমূহ ইয়াতে দিয়া আছে। আৰু লগতে কি বুলি কয়, বাছ ইমানে আৰু এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। আপোনালোকে এইটো চাব, আৰু লগতে আৰু কিছুমান কোৰ্চেছ এভেইলেবল আছে, লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটোৰ কাৰণে, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, APSC মটৰ ভেহিকল ইনস্পেক্টৰ, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কথাটো ক'লোৱে, আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে, আৰু লগতে আপোনালোকৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে। চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক, সকলো ধৰণৰ ইম্পৰ্টেণ্ট ফুল কোৰ্চসমূহ পাই যাব। যোনটো কোৰ্চ লাগে আপোনালোকে ক'ব, হোৱাটছএপ নাম্বাৰটো
যোনটো দিয়া আছে ইয়াতে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাব আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক কোৰ্চ কণ্টেণ্ট দি দিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে PDF ফৰ্মেটত গোটেইখিনি কোৰ্চেছ পাই যাব ঠিক আছে তো এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতো মই ডিটেইলছখিনি প্ৰভাইড কৰিম আৰু মোৰ আৰু এটা চেনেল আছে ক'লোৱে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় কাৰণ সেইটো চেনেলটো মই বহুতখিনি মেটেৰিয়েলছ শ্বেয়াৰ কৰি থাকোঁ আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম